কথা আলু নহয় কাঠ আলু কথা আলু টিকু বাই বাই নমস্কাৰ আজি হৈছে মকৰ সংক্ৰান্তি আৰু মাঘৰ বিহু আজি গতিকে ৰাতিপুৱা মই গা ধুই আহিলোঁ আহি পেলাই এয়া মই অগ্নি সেৱা কৰিবৰ কাৰণে আহিছোঁ তামোল পাণ পিঠা লৈ পেলাই মই আহিছোঁ আমাৰ ঘৰৰ আগফালে থকা মেজিটোলে আৰু এতিয়া প্ৰথমে মই এয়া মেজিৰ ওচৰত অগ্নি সেৱা কৰি ল'ম পিঠা পনা দি তাৰ পাছতহে আমি খামগে আজি সকলোৱে প্ৰথমে অগ্নি সেৱা কৰিব লাগে আৰু সেইটো কাৰণে মই আহিছোঁ অগ্নি সেৱা কৰিবলৈ কালি আমাৰ মানে ৰাতিপুৱালৈকে নাথাকিলোঁ এটামান বজাত আমি শুলোঁ আৰু ভালেই লাগিলে কালি উৰুকাৰ ভোজ সকলোৱে মিলিজুলি খালোঁ আৰু অগ্নি সেৱা কৰি গৈয়ে এতিয়া মই চাহ একাপ খামগে বিহুৰ চাহ খাইছে এফালে খুচাল ফালে চোৱা কি খাইছা আলু খাইছা অঁ এওঁকে খুচালকে ৰঙকে দিছোঁ দেউতাই নামঘৰত নাম গাই আছে তাৰপাছতহে খাব মেজি জ্বলাই আহিলে মাক দিছোঁ বাহিৰত মায়ে বাহিৰত খাই আছে আৰু প্ৰথমতে আজি বিহু বুলি মাঘৰ বিহুত কাঠ আলু খাব লাগে মোৱা আলু খাব লাগে এয়া কাঠ আলু ভাজি থোৱা আছে এয়া হৈছে মোৱা আলু হয়নে ৰঙা আলু হয়নে খুচালে খাইছে ভাল পাইছে পিঠা চাহ এওঁলোকে খাইছে অলপ পিছতে আৰু জলপান খাব বাৰু আমি এতিয়া ঘৰত আছোঁ এতিয়া ময়ো চাহ অকণ খাই লওঁ তেওঁলোকে খাই থকা ময়ো খাম এতিয়া জলপান কাঠ আলু মোৱা আলু খাই ল'লোঁ এতিয়া চাহ খাই লওঁ চাহ খাই পেলাই আকৌ আপোনালোকক দেখুৱাম আজি ক'ত ক'ত যাওঁ হয়নে আজি ক'ত ক'ত যাব লাগিব নহয় বিহু খাবলৈ যাম আৰু ক'বালৈ চাহ একাপ খাই লওঁ এতিয়া একদম গৰম গৰম চাহ একাপ খাই লওঁ ঠাণ্ডা চাহকাপ খালেহে ভাল লাগিব পিঠা পনা চাহ এয়া চাহ লৈছোঁ আৰু এইফালে পিঠা আছে আমাৰ ৰঙক কালি লগ ধৰিছিলে নহয় হেৰিয়ে নগলা কেলে এই ৰিয়াই লগ ধৰিছিলে বোলে ব'ল আমাৰ ফালে যাওঁ এয়া পিঠা বনশ্ৰীয়ে বনোৱা পিঠা আৰু এয়া চাহ আৰু এইফালে লাড়ু আছে এয়া খাম পিঠা আছে চব আছে খাম আৰু আপোনালোকে খাইছেনে বাৰু আমি চাহ খালোৱে আৰু খাই লওঁ আগতে চাহটো দেউতা নামঘৰলৈ যায় এতিয়া দিয়ক কাপোৰখিনি মোক দিয়ক মই মেলি দিম দিয়ক এয়া মেলি দিম দিয়ক অঁ এয়া দেউতা নামঘৰলৈ যায় দেই ঘৰৰ গোসাঁই ঘৰত সোমালে এতিয়া নামঘৰত এয়া পিঠা মানে জলপান লৈ লৈছে এয়া হেৰি অগ্নি সেৱা কৰিবলৈ তামোল অঁ এইটো নিয়ম সদায় মানে অগ্নি সেৱা কৰাৰ পিছতহে দেউতাহঁতে খায় হয়নে অঁ ব'লক অঁ এয়া দেউতা এতিয়া নামঘৰলৈ ওলাই গৈছে যাওক আপুনি কৰি আহক অঁ আহি পেলাই খাবহি আৰু অঁ যাওক নামঘৰৰ পৰা অহাৰ পিছতহে দাদাই খাব যাওক কৰি আহকগে অঁ মেলি দিছোঁ আমি খাম আমি চাহ খালোঁ এতিয়া জলপান চলপান খাম আৰু এয়া এইফালে দি এতিয়া এয়া নামঘৰ চব নামঘৰলৈ গৈছে সেয়া ৰীণা মাহীহঁতো গৈছে নিদিলোঁ এয়া জলপান খাই আছে দেউতাহঁতে দেই দেউতাই চাহ এতিয়াহে খাইছে জলপান চাহ চিৰা দৈ ক্ৰীম খাইছ নাই চিৰা দৈ ক্ৰীম খাইছে দে বিহু বুলি আগফালে আছে হপাই পাছফালে আছে অঁ কথা আলু নহয় কাঠ আলু কথা আলু দেই কথা আলু খালে মোৱা আলু খালে হয়নে লিখা আলু কথা আলু চব খাইছে এইটো কথা আলু নহয় কাঠ আলু হয়নে আমাৰ ল'ৰাটোৱে গমেই পোৱা নাই দেই কাঠ আলু খাইছে পাই বিহুৰ দিনা ৰাতিপুৱা মায়ে গা ধুই আহিলে আৰু ইমান ঠাণ্ডা ইয়াতে ধুনীয়াকৈ ৰ'দ পৰে আগফালে বাৰাণ্ডাখনতে আমি তিনিওটাই এয়া জলপান খাইছোঁ দেউতাহঁতক দিলোঁ দেউতাই খালে আৰু ৰঙে খালে খুচালে খালে এতিয়া আমি তিনিটাই খাইছোঁ এয়া মা মই আমি তিনিটাই ৰ'দতে বহি পেলাই মানে চিৰা মুড়ি দৈ ক্ৰীম আৰু গুড় লৈ পেলাই এয়া জলপান খাইছোঁ আৰু বাতিত খালে মানে কি হয় সৰু হয় বাতিটো সানিবলৈ ইমান দিগদাৰী হয় সেইটো কাৰণে আমি ডিছবিলাকত এনেকৈ লৈ লৈছোঁ ঘৰত মানে অকণমান টেষ্টহে কৰিছোঁ এতিয়া এনেও ঘৰে ঘৰে যামেই কেইবা ঘৰলৈও যাবলগীয়া আছে সেইটো কাৰণে ঘৰত অকণমান খাই পেলাই এতিয়া আমি ওলাই যাম পূজাহঁতৰ ঘৰলৈ বৰমাহঁতৰ ঘৰলৈ আহিলোঁ কৈ দিয়া পূজাহঁতৰ ঘৰত
বিহু খাই খাই ঘূৰি ফুৰিছো আজি আহি গলো পূজাহঁতৰ ঘৰলৈ আৰু কুশলে আমাক ভিডিঅ' কৰি দিছে দেই আমাৰ এয়া মা ইমান ধুনীয়াকৈ বনাইছে এয়া এই বগা তিলেৰে পিঠা বনাইছে দেখিছা পূজাৰ ঘৰৰ বিহু এয়া আমি বহি পেলাই বিহু খাইছো আমি পূজাহঁতৰ ঘৰলৈ আহিলে মই আহোঁৱে কৈছো নহয় এতিয়া পূজাৰ ঘৰত এয়া বৌ আমাক বিহু জলপান দিছে এয়া বনশ্ৰীক আমি চাইড কৰি দিছো বনশ্ৰী আমাৰ লগত নচলে বোলে বেলাৰিং পিঠা চাওক এয়া ধুনীয়াকৈ বিট দি কালাৰ কৰি বনাইছে পূজাৰে পিঠা এয়া দেখিছে কি ধুনীয়া পিঠা এইজনী পূজা এয়া আমাৰ একদম কামিলা ছোৱালী পূজা এইফালে চাহ আকৌ এইজনী চাহ পূজা পূজাৰে বনোৱা পিঠা দেখিছা বিট দি পেলাই বনাইছে দেখিছা এয়া মিক্সিত খুন্দিলো মিক্সিত খুন্দি বিট আনিছে তাই বোকা হাতৰ পৰা তাই নিজে পকা পিঠা নাখাওঁ এইটো কি বস্তু হয় এইটো খিলা পিঠা নিমখ পিঠা আমি খাই লওঁ দেই পূজাৰ ঘৰৰ বিহু খাই পেলাই আৰু ঢেৰ বিহু খাবলৈ আছে আজি তাৰমানে চবৰে ঘৰে ঘৰে গৈ গৈ খাই থাকিমগৈ বিহুৰ দিনাখন আমি আৰু গোটেই দিনটোৰ কাৰণে ওলাই আহোঁ আৰু গাঁও ফুৰিবলৈ গোটেই গাঁওখন ফুৰি শেষেই নহয় খাই লওঁ আমি আহোঁৱে যে আমি বৌহঁতৰ হ'লে আহোঁৱে বৌয়ে কৈছে শুনিছে দেই বিট মানে কি জানো না এই পিঠা এটা ভাঙি গ'ল কালাৰিং পিঠা ভাঙা দেখি মই কি কৰোঁ তাতে হেৰি লগত এইটো মোহাৰি দি দিলোঁ হৈ গ'ল সেইটো কালাৰিং হৈ গ'ল পূজাহঁতৰ ঘৰত আমি চাহ খালোঁ আৰু এতিয়া আমাক বৌয়ে জলপান দিছে আমি ইয়াত কোমল চাউল খাইছোঁ ঘৰত চিৰা দৈ খাই আহিলোঁ যে এতিয়া কোমল চাউল আলু পিটিকা নিমখ তেল জলকীয়া লৈ খাইছোঁ আমি যাওঁগৈ দেই বৌহঁতৰ ঘৰৰ পৰা বিহু খালোঁ কোমল চাউল খালোঁ আলু পিটিকা খালোঁ কাঠ আলু ল'লোঁ আমি আহিলে এনেই নাযাওঁ আমাৰ হাতত কিবা থাকে আৰু মানুহ থাকি গৈছে খাবলৈ হ'ব দাদা বৌ পূজা টিনা যাওঁগৈ দেই যাওঁ বিহু খাই ওলাইছোঁ এতিয়া আৰু আছে বেলেগে ঘৰে ঘৰে সোমাম সেইকেইটা আগে আগে সেইকেইটা এবাৰ আহি পেলাই ঘৰ পালোহি এয়া চাওক এনেকৈ কৰি দিছোঁ সেয়া বাঁহবিলাক খুলিলে যে ছাদখনৰ ঘৰটো এয়া ওলাই গ'ল এতিয়া দেখিছেনে এইটো ৰ'ব ওচৰলৈ যাওঁ এতিয়াহে ওলাইছে ঘৰটো আগতে বাঁহবোৰ থাকে কাৰণে ধৰিবই নোৱাৰি খোলা বোকাখাট আহিলে ঘৰখনলৈ আহোঁৱে আৰু বাৰু এপাক আহোঁৱে এতিয়া আমি দুটাহে আহিছোঁ বাৰু এয়া বিহু খাই খাই ঘৰতে ঘৰে ঘৰে ঘূৰি ফুৰিছিলোঁ আৰু ঘৰলৈ আহি ভাত অকণমান খালোঁ খাই এতিয়া আহিছোঁ আমাৰ এয়া ঘৰটো চাই যাওঁ বুলি দেখিছেনে গোটেইখিনি ওলাইছে এতিয়াহে ঘৰটো কেনেকুৱানো কি হৈছিলেনো আগতে ধৰিবই নোৱাৰি এয়া চাওক বাঁহবিলাক খোলা হ'ল যে ছাদখন এতিয়া কমপ্লিট ওলাই গৈছে এয়া অলপ ভিতৰলৈ যাওঁ আগবাঢ়ি ৰ'ব ওপৰলৈও যাম উঠি আৰু পিছফালে যাওঁ কটাৰী ডবোৱা মাহ আছে জাতিলাও আছে এইফালে আছে আমাৰ অমিতা মাহ গছত মাহ লাগি আছে দেখিছেনে এয়া এইখিনি মাহ অৱশ্যে ছিঙি নিছে অলপমান মাইনুহঁতে নিলোঁ বুলি কৈছে মাহ ঢেৰ লাগিছে এইবিলাক মাহ কটাৰী ডবোৱা মাহ এইবিলাক অলপমান বুঢ়াখিনি সিহঁতি ছিঙি নিছে বাৰু মাইনুহঁতৰ ঘৰলৈ এতিয়া সিহঁতৰলৈ চাগে যাবও পাৰোঁ সিহঁতি ভাগ কৰি থৈছোঁ বুলি কৈছে চবলৈকে আমাৰ ঘৰলৈও ভৰাই সেইজোপা জাতিলাও এটা খালে বোলে সেইজোপা জাতিলাও বগাই আছে বেঙেনাবিলাক একেবাৰে কিবা মৰি যোৱা নিচিনা হৈছে এইবিলাক অমিতা কেইজোপা আগত দেখাইছিলে পূৰা ফুলিছে আৰু টেঙা মৰাবিলাক আকৌ ওলাইছে বাৰু এয়া ওলাইছে কপাহৰ গছো হৈছে এজোপা কপাহ নেমু টেঙা আমি ৰোৱা এয়া হৈছে এয়াই আছিলে আমাৰ বাৰীৰ খেতি প্ৰফুলে কৰা খেতি আৰু পিছফালখন গোটেইখন এয়া দেখিছেনে খেলি মেলি হৈ আছে ঘৰটো মানে কাঠ বাঁহেৰে গোটেইখন বেমেজালি হৈ আছে আৰু আমি যেতিয়াই সময় পাওঁ তেতিয়াই মানে বাৰীখনলৈ আহোঁ নিজৰ ঘৰ বুলি ক'বলৈ থাকিবলৈ কেতিয়া পাওঁ সেইটো নাজানো আৰু কিন্তু এনেকৈ আহি পেলাই আমি বাহিৰখনতে ঘূৰি পকি চাই থাকি যাওঁগৈ খুব ভাল লাগে আৰু এটা কথা আমাৰ এই ঘৰৰ সেই আগফালে দিয়ে বোলে 4 লাইন যাব একদম আগফালেদি নহয় আৰু আগৰলৈ আছে আৰু 4 লাইনটো এইফালে দিয়ে যাব বুলি শুনিছোঁ আৰু এতিয়া ওপৰলৈ যাওঁ ওপৰৰ পৰা মানে গোটেই পথাৰখন বহুত ডাঙৰ এখন পথাৰ আৰু সব মানুহবিলাকে মাটিবোৰ কিনি কিনি ঘৰ বনাইছে চাৰিওফালে এতিয়া আৰু মুকলি হৈ আছে এতিয়া খৰালি মাহ যে গোটেইখন মুকলি হৈ গৈছে দেখিবলৈ বিৰাট ধুনীয়া হৈছে আৰু এইখিনিতে আমাৰ ভণ্টিহঁতৰ ঘৰো আছে বলক ওপৰলৈ যাওঁ এতিয়া আমি ওপৰত উঠি আহিলোঁ দেই এবাৰ মুকলি হৈ গৈছে গোটেইখন পথাৰখন
সেইফালে অকণমান দূৰ গ'লেই মাইনীহঁতৰ ঘৰ আছে, সেইখিনিতে আছে। সেইফালে অলপ দূৰ গ'লেই হ'ব, এইখিনিতে পথাৰ সেইখন চাওক কিমান ডাঙৰ পথাৰ। সেইটো ৰাস্তা সেইফালে দি আহোঁ আমি ৰাস্তাটো সেইটো। আৰু চবফালে এতিয়া ঘৰ বনাই আছে। এইটো আমাৰ ওচৰত একদম ডাঙৰ ঘৰ এইটো, সেইটো দেখিছে বনাই আছে। এইবিলাক বাউণ্ডেৰী ৱাল দিছে, সেইফালেও আছে গোটেইখন ঘৰ ঘৰ ঘৰ। পথাৰখন একদম নাইকিয়া হৈ গ'ল। দিয়া চিন এটা দি থ'ব লাগে। আমাৰ চাবিটো সদায় পাহৰি যাওঁ আমি, চাবিটো মানে বিচাৰি ফুৰিব লাগে আহি পেলাই, গেটৰ চাবিটো চিন এটা দি থ'ব লাগিব। যাওঁগৈ এতিয়া আৰু ঘৰ যাওঁগৈ। আৰু মোৰ বিহু খাবলৈ ঢেৰ মানুহৰ ঘৰ যাবলৈ আছে, সেইটো কাৰণে এতিয়া বিহু খাবলৈ যাওঁ আৰু ৰখিবলৈ নাই। দিনটো মানে একদম সময় নোজোৰে এদিনৰ কাৰণে আহিলে। ঢেৰ মানুহৰ ঘৰত যাবলৈ আছে, খুৰাহঁতৰ কি ঘৰ যাবলৈ আছেই, বৌহঁতৰ কি ঘৰ যাবলৈ আছেই। সেইটো কাৰণে গৈ আকৌ বিহু খাম, খাই খাই কাইলৈ যামগৈ আৰু। আমি ঘৰ যাবলৈ ওলালোঁ। দেউতাই গোসাঁই ঘৰতে নাম লৈ আছে। এয়া দেউতাই গোসাঁই ঘৰত নাম লৈ আছে আৰু আমি এতিয়া যাওঁগৈ ঘৰলৈ। বিহু খাই আমাৰ হৈ গ'ল। আজিৰ পৰা আৰু আমাৰ নিজৰ নিজৰ কাম আৰম্ভ হৈ গ'ল। এয়া ওলালোঁ। ডিকু বাই 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 বাই। টিকুৱে চেক দিয়ে জানা নাই? ৰং চেক দিয়ে, টিকুৱে চেক দিয়ে। দেখিছে কেনেকৈ বগাইছেগৈ। চেক 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 দিয়ে, চাবি আকৌ সাৱধান। মুখতে গাঁৱতে উঠিছেহি চা, সি গাঁৱতে উঠিছেহি, গাঁৱতে খাইছেহি। আহক আহক আমি যাওঁ। আহক আপুনি ওলোৱালৈকে ৰৈ আছোঁ। আহক আমাৰ হৈ গ'ল ৰেডি, যাওঁ। বিহু খাই হৈ গ'ল। টিকুৱে চেক দিছে চায়া দে দে। ই জানে দে চেক এটা চেক। ঐ দেখিছা, এই জানিছে সোঁহাতে দিব লাগে বুলিও জানে। চা কিমান জানে দেখিছা, এই চেক দিবলৈ। হ'ব মা কাহানিকে যাবি তই এতিয়া? যাবি তই কাহানিকে যাওঁ। আমি যাওঁগৈ দেই। আপুনি নাম লৈ আছে কাৰণে ৰৈ আছোঁ আকৌ। এয়া নাম গাই হৈ গ'ল। এদিন আপুনি সেই যাব, ভাত খোৱাকৈ যাব, ভাত খোৱাকৈ যাব এদিন, বুজিছে নাই? এই মাক থ'বলৈ যাব, মা যাব নহয় কেইদিনমানৰ কাৰণে, থৈ পেলাই আপুনি আহিবগৈ দেই। মনচি এই মাক পঠাই দিব। পিংকু যা, নহ'লে তোমালোক গোটেইখিনি যাবা, ভাত খাই পেলাই তোমালোক গুচি আহিবা। সেইটো কৰিবা গাড়ীখন লৈ। নাই কিবা থাকিলেও থাকক, সিহঁতি যাব নহয়, থকাটো থাকিবই। এবাৰ মোক চাই আহিবলৈ কৈছে, কিবা চাই আমাৰ বস্তু থাকি যায়, নেযায়। আমাৰ ইয়াৰ পৰা বস্তুবোৰ নেযাওঁ নেযাওঁ কৰে, থাকিলেও থাকক। আমি যাওঁ এবাৰ দেই। যাওঁচোন আমাক কেনেকৈ হেৰি কৰিবলৈ আহিছে এইকেইটা। সিহঁতিও জানে। তাহাঁতক কোৱা নাই একো। এতিয়া আৰু গৈ থাকো দেই। তহঁতি চববোৰ যাবি কাহানিকে, এইকেইদিনতে যাবি তহঁতি, গম পাইছ? কৰি দিম। যাওঁ বাই বাই। খুচা বাই বাই দেই, তুমি যাবা দেই। খুচাও ওলোৱা যা, বাই বাই। আইতাহঁতক মাতিছো ভাত খোৱাকে, আইতাহঁতক ভাত খোৱাকে মাতিছো বিহুত। কাহানিকে আহে গোটেইখিনি আহিব আৰু। এতিয়া আমি এয়া ঘৰলৈ ওলালো। এয়া আমাৰ নামঘৰ। আমাৰ নামঘৰটো বহুত ধুনীয়া। এতিয়া গৈ থাকোগে ৰাতিপুৱাতে। আৰু মোৰ ফুৰিবলৈ বহুত থাকিয়ে গ'ল। আজি ফুৰিবলৈ গ'লোহেঁতেনহে, এতিয়া সময়ে নহ'লে। এনেকুৱা লাগে যেন বহুত দিন থকাকে আহিম আৰু গোটেই গাঁওখন ফুৰিম। এবাৰ আহিম তেনেকৈ ফুৰিম। আজি গৈ থাকো আৰু। আজি আমি বেলেগ ৰাস্তাত আহিলোঁ। বেলেগ ৰাস্তা মানে আমি আজি পাহাৰ লাইনৰ ৰাস্তাটোত যোৱা নাই। আজি আহিছোঁ আমি কমাৰ গাঁও হৈ পেলাই গোলাঘাট যাম। ৰাস্তাটো 4 লাইন বনোৱাৰ পিছত আমি প্ৰথম আহিছোঁ এইফালেদি। এতিয়া এইফালে যোৰহাট যাব পাৰি। আৰু এতিয়া আমি কমাৰ গাঁৱেদি সোমাই দিম। কমাৰ গাঁৱত আমি এইফালে সোমাই দিম গোলাঘাটৰ ফালে। ৰাস্তাটো ধুনীয়া লাগিছে, সেইটো কাৰণে আহিলোঁ আজি। সদায় একেটা ৰাস্তাতে কিমান গৈ থাকিম। চব ৰাস্তাটো ইমান ধুনীয়া লাগিছে। মাঘৰ বিহু খাই ঘূৰি আহিলোঁ আমি।
আজি আহিলোঁ আমি কমাৰগাঁও হৈ পেলাই, তাৰমানে সিফালেদি সদায় আমি পাহাৰ লাইনৰ ৰাস্তাৰে আহোঁ, আজি বোলো কমাৰগাঁও হৈ আহোঁ। আহি পেলাই এয়া আমি হাঁওতলি পাৰ হৈছোঁ, অলপ পিছত ঘৰ পামগৈ। কালি গোটেই দিনটো বিহু খাই ঘূৰিলোঁ আৰু মোৰ কেইবাঘৰো যাবলৈ থাকিলেই। ঘৰলৈ গ'লে কি হয়, সকলোৰে ঘৰলৈ যাব লাগে যে, মানে শেষেই নহয়গৈ। আজি দিনটো থকা হ'লে মই আৰু থাকি যোৱা কেইঘৰ যাব পাৰিলোহেঁতেনে। আৰু বিহু দিনাখন খাবলৈ মন নাযায়। কালি এতিয়া ইমান চিৰা, পিঠা, দৈ, লাড়ু কিমান কি যে খাবলৈ দিছে, সেইবিলাক এৰি থৈ গুচি আহিলোঁ। আৰু কেইদিনমানৰ পিছত খুব মনত পৰিব, এতিয়া ঘৰলৈ ঘূৰি আহিলোঁ যে কেলৈ এৰি থৈ আহিলোঁ, এতিয়া খাবলৈ পোৱা হ'লে এনেকুৱা নিচিনা লাগে। চবৰে লাগে তেনেকুৱা, বিহুত খাব নোৱাৰি যে, সেইটো কাৰণে বিহুৰ পিছত যাব লাগে। কিন্তু মেজি আমাৰ ইয়াত নহয় কাৰণে আমি মেজিৰ দিনাখন আমি সদায় ঘৰলৈ যাওঁ, ঘৰত মেজি খাওঁ গোটেইখিনিয়ে মিলি, ভাল লাগে। আমাৰ ৰঙে সেইবিলাক মানে নাপায় কাৰণে লৈ যাওঁ তাকো। আৰু গতিকে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু এই ভিডিঅ'টো মোৰ দিয়া দেৰি হ'ব কাৰণ মোৰ ফোনটো বেয়া হ'ল, সেইটো কাৰণে মই একো কৰিবই পৰা নাই ফোনত। মই এতিয়া মানুহজনৰ ফোনটোতে ভিডিঅ'বিলাক কৰিছোঁ। তাৰপিছত মই ভিডিঅ'খিনি কেতিয়া দিম আপোনালোকক দিম, আৰু মানে এইখিনি মোৰ স্মৃতি থাকি যাব। মই ভিডিঅ'খিনি যিমান দেৰি হ'লেও দিমেই। নতুন ফোন এটা অৰ্ডাৰ দিছোঁ, ফোন আহিলে মোৰ ফোনত মই সেই ভিডিঅ'খিনি দিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতেই সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এতিয়া আকৌ গৈ থাকোঁ ঘৰলৈ, বলক। ৰঙৰ আমনি লাগি গৈছেগৈ। এই বোকাখাটৰ পৰা গোলাঘাট আহোঁতেই ৰংহঁতৰ আমনি লাগিছে, উখ আহ কৰি সেইটো থিয় হৈ আছে। বাই বাই দি দিয়ে, শেষ হ'ল ভিডিঅ'টো। আজিৰ ভিডিঅ'টোৱে সামৰিছোঁ, বাই বাই।